বাল্যবিবাহ কৰাৰ অভিযোগত ধুবুৰী জিলাৰ এগৰাকী নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্যাক বৰ্খাস্ত কৰা হোৱা বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাৰ আয়ুক্তই জাৰি কৰা সেই আদেশ অনুসৰি ৭১ নং ভোগধৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা সাবিনা বেগমক অসম পঞ্চায়ত আইন ১৯৯৪ ধাৰা ১১১ অনুসৰি তাৎক্ষণিকভাৱে পদৰ পৰা অপসাৰণ কৰা হৈছে। জানিব পৰা মতে উমৰ আলী আৰু হাৰুন আল ৰছিদ নামৰ দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এক অভিযোগৰ ভিত্তিত জিলাখনৰ সহকাৰী আয়ুক্ত এ হালুৱে কৰা তদন্ত প্ৰতিবেদনত সাবিনা বেগমৰ জন্ম ১২ ফেব্ৰুৱাৰী ১৯৯৪ ২ জানুৱাৰী ৰিপিট। জানিব পৰা মতে উমৰ আলী আৰু হাৰুন আল ৰছিদ নামৰ দুগৰাকী ব্যক্তিয়ে দাখিল কৰা এক অভিযোগৰ ভিত্তিত জিলাখনৰ সহকাৰী আয়ুক্ত এ হালুৱে কৰা তদন্ত প্ৰতিবেদনত সাবিনা বেগমৰ জন্ম ১২ ফেব্ৰুৱাৰী ১৯৯৪ আৰু ২ জানুৱাৰী ২০১২ তাৰিখে বিবাহ সম্পন্ন হোৱাৰ সময়ত বেগমৰ বয়স আছিল ১৭ বছৰ ১০ মাহ ২১ দিন, অৰ্থাৎ আইনী বিবাহযোগ্য বয়সতকৈ কম। সেই তদন্তত বাল্য বিবাহ সংঘটিত হোৱা আৰু মনোনয়ন পত্ৰৰ শপতনামাত ভুল তথ্য দাখিল ৰিপিট। সেই তদন্তত বাল্য বিবাহ সংঘটিত হোৱা আৰু মনোনয়ন পত্ৰৰ শপতনামাত ভুল তথ্য দাখিল কৰাৰ অভিযোগ প্ৰতিষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাৰ আয়ুক্তই সাবিনা বেগম সদস্য পদৰ পৰা অযোগ্য ঘোষণা কৰে। লগতে উক্ত আসনখন এতিয়াৰে পৰা শূন্য বুলি গণ্য কৰা হ'ব বুলিও উক্ত আদেশত উল্লেখ কৰা হয়।